গেলেকীৰ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰৰ পদক্ষেপ এসময়ত অধ্যয়ন কৰি যোৱা বিদ্যালয়খন পাহৰিব পৰা নাই ছাত্ৰজনে গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হেমন্ত গগৈৰ মহানুভৱতা গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেলেকী মহাবিদ্যালয়লৈ সোমোৱা পথছোৱা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে বাৰিষা বোকাপানী গছকি ছাত্ৰ ছাত্ৰীসকল অধ্যয়নৰ বাবে মহাবিদ্যালয়খনলৈ অহা যোৱা কৰে বৰ্তমানলৈকে কোনো জনপ্ৰতিনিধিৰ এই বিষয়সমূহ দৃষ্টিগোচৰ হোৱা নাই যাৰ বাবে প্ৰাক্তন ছাত্ৰ হেমন্ত গগৈ নিজেই সামৰ্থ্য অনুযায়ী মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে লগতে ছাত্ৰ ছাত্ৰীসকলে লগত লৈ অহা চাইকেল মটৰচাইকেল ৰখা ঠাইসমূহ ভালকৈ পৰিষ্কাৰ কৰি দিয়া দেখা গৈছে হেমন্ত গগৈৰ এই পদক্ষেপক গেলেকীৰ সচেতন মহলে আদৰণি জনাইছে গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট বিগ নিউজ যিহেতু এই গেলেকী কনিষ্ঠ মহাবিদ্যালয় আৰু গেলেকী মহাবিদ্যালয় এই দুইখন মহাবিদ্যালয় আমাৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত আৰু এই গেলেকী কনিষ্ঠ মহাবিদ্যালয়তে মই এজন শিক্ষা গ্ৰহণ কৰি যোৱা এজন প্ৰাক্তন ছাত্ৰ যিহেতু আৰু মাজে সময়ে যিহেতু মই এই মহাবিদ্যালয়কেইখনৰ খবৰ খাতি লৈ থাকোঁ আৰু এদিন হঠাতে আহিলোঁ মহাবিদ্যালয়খনলৈ আৰু দেখোঁ যে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা পথটো বিশেষ জৰাজীৰ্ণ হৈ আছে আৰু মই কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত ছাৰলৈ ফোন কৰোঁ আৰু লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষা জ্যোতি বাইদেউলৈও মই ফোন কৰোঁ আৰু জনাওঁ যে বাইদেউ আপোনালোকৰ যিহেতু পথটো দুৰৱস্থা দেখিছোঁ গতিকে যদি মই ভাবিছোঁ অকণমান আপোনালোকক সহায় কৰি দিম বুলি যিহেতু পথটো ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব পৰাকৈ অলপমান সুবিধা কৰি দিওঁ বাইদেৱে ক'লে যে হয় হেমন্ত ভাল লাগিছে যদি তুমি কৰিব পাৰা তেতিয়াহ'লে কৰি দিয়া আৰু তোমাক বহুত ধন্যবাদ জনাইছোঁ এনেকৈ বাইদেউসকলে জনাইছে আৰু সেই হেতুকে মই যিহেতু এই বিদ্যালয়ৰ এজন মহাবিদ্যালয়খনৰ কনিষ্ঠ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা বিশেষ অসুবিধা দেখি এই পথটো জৰাজীৰ্ণ পথটো সুবিধা কৰি দিওঁ আৰু লগতে যিটো চাইকেল থোৱা যিটো গেৰেজ ছাত্ৰ ছাত্ৰীসকলৰ গেৰেজটো বিশেষ মানে হাবি জংঘল বা এনেকুৱা বিভিন্ন ধৰণৰ দুৰৱস্থা হৈ আছিলে আৰু সেইটো আমি চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰি দিছোঁ আৰু লগতে যিহেতু আমাৰ এইখন বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আৰু এই মহাবিদ্যালয়তে পঢ়ি যোৱা এজন যিহেতু মই ছাত্ৰ হিচাপে এই কনিষ্ঠ মহাবিদ্যালয়খনৰ কাৰণে যদি কিবা এটা কাম কৰিব পাৰোঁ গতিকে সেয়াই মই নিজে সুখ অনুভৱ কৰোঁ আৰু সেয়াকে ক'লোঁ কামটো কৰি পেলাই কেনেকুৱা লাগিছে ভাল লাগিছে যিহেতু মই এজন এই কনিষ্ঠ মহাবিদ্যালয়তে উচ্চতৰ মাধ্যমিক বৰ্ষ ইয়াতে শিক্ষা গ্ৰহণ কৰি গৈছিলোঁ এই মহাবিদ্যালয়ত আৰু শিক্ষা গ্ৰহণ কৰি আৰু যদিও এই কলেজখনৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ সেই নিজে মই সুখী অনুভৱ কৰোঁ